তোমালোকৰ যেটো বছৰিকা পৰীক্ষাৰ কুৱেশ্যন পেপাৰ মোক 100 মাৰ্কছৰ সুধি আছিল সো 4th ইউনিট টেষ্ট পেপাৰে হওক বা সেকেন্ড সামেটি এসেসমেন্টে হওক 2025-26 বছৰিকা পৰীক্ষা মেইনলি সো এই প্ৰশ্নখন বহুতে সুধি আছিল স্যাৰ সোশ্যাল সায়েন্সৰ 100 মাৰ্কছৰ কুৱেশ্যন দিব ইতিমধ্যে মই 50 মাৰ্কছৰ ভালেখিনি দিছিও তোমালোকে চাইছা গতে সেইকাৰণে মই 100 মাৰ্কছৰ এখন লৈ আহিছো তোতে তোমালোকে চাবা আৰু মই এনসাৰখিনি কৈ দিম বাৰু ইয়াৰ উপৰি তোমালোকক অৱগত কৰাব বিচাৰো ছাত্ৰছাত্ৰীসকল তোমালোক বহুতে জানে বা বহুতে নাজানে যে আমাৰ অনলাইন টিউচনৰ এডমিশন হৈ আছে অতি শীঘ্ৰে আমাৰ ক্লাছ এডমিশন বন্ধ হ'ব গতিকে সোনকালে তোমালোকে জয়েন হৈ লোৱা কিয়নো আমাৰ সিটৰ কথা থাকে আৰু ইতিমধ্যে আমাৰ ছাত্ৰছাত্ৰী বহুতে জয়েন কৰিছে আমি চাৰিটা বিষয় পঢ়াও ম্যাথ সায়েন্স সোশ্যাল সায়েন্স আৰু ইংলিশ গ্ৰামাৰ অৰ্থাৎ গণিত বিজ্ঞান সমাজ বিজ্ঞান আৰু ইংৰাজী ব্যাকৰণ গতিকে কোনো ছাত্ৰতে ইচ্ছুক হয় তেতিয়াহ'লে হোৱাটছএপ নম্বৰতে এছএমএছ কৰি জয়েন হ'ব পাৰিব আমাৰ পেমেন্টটো হৈছে মাহিলি মাত্ৰ 99 টকা তোমালোকে জানাই যে তোমালোকে 12 দিনত কিমান পইচা দিব লাগে প্ৰায় 600 700 কমসে কম 500 দিবই লাগে কিন্তু আৰু তোমালোকৰ এমাহতে 24 দিনতে তোমালোকৰ দিব লাগিব 1000 ৰ ওপৰত কিন্তু আমাৰ ইয়াত তোমালোকে 999 টকা দিলে এবছৰ পঢ়িব পাৰিবা কোনো ফিস নাই চাৰিটা বিষয় তোমালোকে ম্যাথছৰ কাৰণে ক্লাছ কৰিলে আকৌ সায়েন্সৰ কাৰণে টিচাৰ বিচাৰি ফুৰিব লাগিব বা ইংলিশ গ্ৰামাৰৰ কাৰণে টিচাৰ বিচাৰি ফুৰিব তেনেকুৱা নহয় ইয়াত আটাইখিনি সুবিধা পাবা যিসকল ছাত্ৰতে বুজি পায় বা গাৰ্জেনখিনি জানে তোমালোকে ল'ব পাৰিবা ঠিক আছে এতিয়া আমি আহিছো তোমালোকে হোৱাটছএপ নম্বৰতে এছএমএছ কৰিবা হোৱাটছএপ নম্বৰ দেখা পাইছে 9394628219 এই নম্বৰতে এছএমএছ বা ফোন কৰি তোমালোকে অৱগত কৰিব পাৰিবা মই আকৌ এবাৰ লিখিছো নম্বৰটো 9394628219 তোমালোকে দেখা স্ক্ৰীনত দেখা পাই আছা সেইটো নম্বৰত এছএমএছ কৰি তোমালোকে জয়েন হ'ব পাৰিবা এতিয়া প্ৰশ্নখিনিলৈ আহিছো শুদ্ধ উত্তৰটো বাছি উলিওৱা সম্পদৰ প্ৰধান ভাগ আমি পাইছিলো প্ৰাকৃতিক সম্পদ মানৱ সৃষ্ট সম্পদ আৰু মানৱ সম্পদ মিলি তিনিটা ভাগত ভাগ কৰিব পাৰি সম্পদ হ'বলৈ হলে তলৰ কোনটো প্ৰাসংগিক নহয় এটো পৰিমাণৰ লগত কথা নাই ঠিক আছে পৰিমাণ বহুত হলে যে তেনেকুৱা সম্পদ নহয় কম বস্তু এটা সম্পদ হয় সোণটো একেবাৰে কম তথাপি আমাৰ সম্পদ ঠিক আছে আকৌ আমি যদি চাওঁ তেতিয়া হলে শিল বহুত ডাঙৰ বা তেনেকুৱা তথাপিতো আমাৰ হেতু সম্পদ হয় মানে যিবিলাক প্ৰয়োজন হয় আৰু মানুহৰ প্ৰয়োজন হয় আমাক কি ব্যৱহাৰ হ'ব লাগিব ব্ৰহ্মপুত্ৰ নদীৰ উত্তৰ পাৰৰ উপনদীখনৰ নাম কি ইয়াত জেমিছত পাগলা দিয়া হ'ব শুদ্ধ উত্তৰ অৰণ্য মানৱ বুলি কাক কোৱা যায় এটো যাদৱ পায়েঙক কোৱা হয় অৰণ্য মানৱ অৰুণাচল ৰাজ্যৰ মুঠ মাটিকালি কিমান ইয়াত হ'ব 83,743 বৰ্গ কিলোমিটাৰ উত্তৰ পূব ভাৰতৰ ভূ-প্ৰাকৃতিকভাৱে কেইটা ভাগত ভাগ কৰিব পাৰি চাৰিটা ভাগত ভাগ কৰিব পাৰি উত্তৰ পূব ভাৰতৰ ভূ-প্ৰাকৃতিক ভাগ হিচাপে ফল-মূল উৎপাদনত ভাৰতৰ ভিতৰত প্ৰথম ৰাজ্যখন হ'ল ইয়াৰ যে জম্মু কাশ্মীৰ হৈছে ভাৰতৰ ভিতৰত ফল-মূল উৎপাদনত প্ৰথমখন ৰাজ্য ভাৰতৰ আটাইতকৈ বেছি জনসংখ্যা থকা ৰাজ্যখন হ'ল এটো হৈছে উত্তৰ প্ৰদেশ ইউপি দাস বংশৰ শ্ৰেষ্ঠ ৰজা কোন হৈছে গিয়াসউদ্দিন বলৱান কুতুবুদ্দিন আইবক হৈছে দাস বংশৰ প্ৰতিষ্ঠাতা প্ৰথম ৰজা বা প্ৰতিষ্ঠা কৰিছিল তুৰ্কী আফগানসকলে ভাৰতত কেই বছৰ ৰাজত্ব কৰিছে এটো তোমালোকে কমেন্ট সেকশন জনাবাচোন মই পিন কৰি দিম ঠিক আছে এটো তোমালোকে জনাবাচোন বাৰু পানিপথৰ প্ৰথম যুদ্ধ কিমান চনত সংঘটিত হৈছিল এটো হৈছে 1526 খ্ৰীষ্টাব্দত মন শব্দৰ প্ৰথা কোনে প্ৰচলন কৰিছিল বা প্ৰৱৰ্তন কৰিছিল এটো হৈছে আকবৰে কৰিছিল অসমৰ ভক্তি আন্দোলনৰ গুৰুধৰতা আছিল অসমৰ ভক্তি আন্দোলনৰ গুৰুধৰতা আছিল তেখেত হৈছে শংকৰদেৱ ভাৰতবৰ্ষৰ প্ৰথমগৰাকী মহিলা ৰাষ্ট্ৰপতিৰ নাম কি যদি আমি চাওঁ তেতিয়াহ'লে প্ৰতিভা দেৱী সিং পাটিল মামণি ৰয়ছম গোস্বামীয়ে কিমান চনত জ্ঞানপীঠ বঁটা লাভ কৰিছিল সেইটো হৈছে 2002 চনত বিধানসভাৰ কাৰ্যকাল কেইবছৰ বিধানসভাৰ কাৰ্যকাল 5 বছৰ যে আমি মন্ত্ৰী এমএলএ বিলাক থাকে যে 5 বছৰ নহয় না 5 বছৰ লোকসভাৰ সদস্য কিমান 545 জন লোকসভাৰ সদস্য অনাতাঁৰ কেন্দ্ৰৰ আৱিষ্কাৰ কি হ'ব মাৰ্কনি যেটো অপচন আছে 2টো প্ৰচাৰ মাধ্যমৰ ভাগ কেইটা তিনিটা হৈছে প্ৰচাৰ মাধ্যমৰ ভাগ চাহ মজুমদাৰ সকল অসমলৈ কোনে আনিছিল ব্ৰিটিছে আনিছিল গতিকে 2 নম্বৰ হ'ব শুদ্ধ উত্তৰ 2 নম্বৰ প্ৰশ্নটো আছে 2 নম্বৰকে আছে য'ত তোমালোকৰ 2 পূৰণ 8 2 16 নম্বৰ আছে সহিষ্ণু সম্পদ কেই প্ৰকাৰ কি কি যিবিলাক সহিষ্ণু মানে যিবিলাক কি হয়
আমি ক্ষয় যায় মানে অনবীকৰণযোগ্য সম্পদ বুলি কোৱা হয়। তোমালোকে তোমালোকে চাবা আৰু অসমৰ দুটা বাঘ প্ৰকল্পৰ নাম, দুটা বাঘ প্ৰকল্পৰ নাম মানসত আছে, নামেৰিত আছে, হয় নহয়? মানস ৰাষ্ট্ৰীয় উদ্যান, নামেৰি ৰাষ্ট্ৰীয় উদ্যান। উত্তৰ পূব ভাৰতৰ মূল প্ৰাকৃতিক ভাগ আৰু কেইটা কি কি? দুবিধ উদ্ভিদৰ নাম, চুলতানী আমলা প্ৰচলিত দুটা কাৰকৰ নাম, পানীপথৰ প্ৰথম যুদ্ধ কিমান চন আৰু কাৰ কাৰ মাজত হৈছিল? এটা তোমালোকে চেষ্টা কৰিবা। শ্বাহজাহানে নিৰ্মাণ কৰা দুটা স্থাপত্য শিল্পৰ নাম, কল্পনা চাওলাৰ জন্ম ক'ত হৈছিল আৰু তেওঁ কি বিষয়ত ডিগ্ৰী লাভ কৰিছিল? নিৰ্বাচন কেই প্ৰকাৰ আৰু কি কি? প্ৰচাৰ মাধ্যম কেইটা প্ৰকাৰ আৰু কি কি? শালিঠাই পুৰ কৰা য'ত এটাত 1 নম্বৰ 5 নম্বৰ আছে। উত্তৰ পূব ভাৰতৰ মুঠতে দেশখন ৰাজ্য আছে। দেশ ছপাখাল আৱিষ্কাৰ হৈছিল। দেশ মাটি চাহ খেতিৰ বাবে উপযোগী। ইবন বতুতা দেশ দিনত ভাৰতলৈ আহিছিল। মোগল বিচাৰ ব্যৱস্থাৰ পৰিচালনা হৈছিল দেশ নীতি নিৰ্দেশনাৰ মতে। 4 নম্বৰ দীৰ্ঘম্যাদী উন্নয়ন বুলিলে কি বুজা? দীৰ্ঘম্যাদী উন্নয়ন কিয় প্ৰয়োজনীয় লিখা। ভাৰতত কপাহ খেতি হোৱা 3খন ঠাইৰ নাম লিখা। মোগল যুগৰ 3টা স্থাপত্যৰ নাম লিখা। সমাজ উন্নতিৰ মহিলাৰ ভূমিকা কিয় অপৰিহাৰ্য। প্ৰান্তীয় গোটৰ অনগ্ৰহতাৰ 3টা কাৰণ উল্লেখ কৰা। 9 নম্বৰ শুদ্ধ নে অশুদ্ধ বিচাৰ কৰা। এটাত 4 নম্বৰ। চাহ এবিধ ৰোপণ কৃষি। হেহু অসমৰ প্ৰধান কৃষিজাত সামগ্ৰী। কপিলী বৰাক নদীৰ এখন প্ৰধান উপনৈ। বৰফুলা খাৰুৱা তেলৰ পুং আছে। জৈৱিক সম্পদৰ ভিতৰত মানুহক শ্ৰেষ্ঠ বুলি কিয় কোৱা হয়? মোগলসকলে ভূমি নীতি সম্পৰ্কে লিখা। 12 নম্বৰ আছে চমু টোকা লিখা যিকোনো দুটা মনচবদাৰ প্ৰথা, মোগলৰ ধৰ্মীয় নীতি, ৰাজনৈতিক দল। 13 নম্বৰ গণমাধ্যম কাক বোলে? দুবিধ গণমাধ্যমৰ নাম লিখা। 14 নম্বৰ পাৰ্থক্য লিখা। জলসম্পদ আৰু খনিজ সম্পদ, প্ৰত্যক্ষ নিৰ্বাচন আৰু পৰোক্ষ নিৰ্বাচন। 15 নম্বৰ প্ৰাকৃতিক সম্পদৰ শ্ৰেণী বিভাজন চাৰ্ট আকাৰে উপস্থাপন কৰা য'ত 4 নম্বৰ আছে। অসমৰ কয়লা খনি থকা 5খন ঠাইৰ নাম লিখা য'ত 4 নম্বৰ আছে। চুলতানী যুগৰ পতনৰ কাৰণসমূহ লিখা য'ত 5 নম্বৰ আছে। অসমৰ এখন মানচিত্ৰ অংকন কৰি তলত দিয়া ঠাইসমূহ বহুৱা য'ত 2+3 5 নম্বৰ আছে। নামৰূপ সাৰ কাৰখানা, দুটা তেলৰ পুং। ছাত্ৰ-ছাত্ৰীসকল আশা কৰোঁ তোমালোকে বুজি পালা। এনেকুৱা প্ৰশ্ন চাই যাবা পৰীক্ষাত অহাৰ সম্ভাৱনা আছে। গতিকে আৰু অনলাইন ক্লাছত জইন হ'বা, যিহেতু ক্লাছ 8ৰ পৰাই তোমালোকে ভালদৰে পঢ়িব লাগিব। এডমিশ্যন হৈ আছে, সোনকালে লৈ ল'বা। ক্লাছ আমাৰ এপ্ৰিলৰ 1 তাৰিখে হ'ব, কিন্তু এডমিশ্যন তোমালোকে আগতে ল'ব লাগিব। ঠিক আছে, নেক্সট এটা ভিডিঅ'ত লগ পাম। বাই।